আজিৰ সভাখনত 2000তকৈ অধিক আমাৰ ইউথ আৰু ওমেনৰ নেতাকৰ্মীসকল উপস্থিত হৈছে। ইতিমধ্যে আপোনালোকে চাইছে যে খালিগুণ্ডাৰ সমষ্টিত BPF দলৰ যিটো স্থিতি যথেষ্ট শক্তিশালী। যোৱা 5 বছৰ প্ৰমোদ বড়োৰ নেতৃত্বত UPPL আৰু BJPয়ে তেওঁলোকৰ যিবিলাক কমিটমেণ্ট আছিল কোনো কমিটমেণ্ট তেওঁলোকে ফুলফিল কৰিব নোৱাৰিলে। ৰাইজ সিদ্ধান্ত লৈছে, ৰাইজে মাৰ বান্ধি থিয় দিছে আহি থকা BTC নিৰ্বাচনত BPF দলক জয়যুক্ত কৰি হাগ্ৰাম মহিলাৰ নেতৃত্বত চৰকাৰ গঠন কৰিবৰ কাৰণে। খালিগুণ্ডাৰ সমষ্টিত আমাৰ 2জন প্ৰাৰ্থী ইতিমধ্যে দলীয়ভাৱে এপ্লিকেশ্যন জমা দিছে। হাইকমাণ্ডে জাকি দিয়ে আমাৰ দল ৰেডি, দলীয় নেতাকৰ্মীসকল মানসিকভাৱে প্ৰস্তুত, জাকি দিব আমি তাকেই জিকাম। কাৰণ আমি চৰকাৰ গঠন কৰিব লাগে। চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত হাইকমাণ্ডে জাকি দিব 2জনৰ ভিতৰত আমি তাকেই জিকাম। যেহেতু UPPLৰ অলপমান এতিয়া সংখ্যাগৰিষ্ঠ লোক বুলি ক'ব পাৰি, এই ক্ষেত্ৰত BPFৰ কি অলপমান নৰমস্থিতি হৈছে নেকি? BPFৰ নৰমস্থিতি হৈছে নেকি বৰ্তমান? আৰু তেনেকুৱা নহয়, আমি নৰম আৰু গৰমৰ কথা নাই। BPF দলে অকলে 40টাত খেলিব। আমাৰ টাৰ্গেট 40টাৰ ভিতৰত আমি 27ৰ পৰা 30টা আমি কেনেকৈ জয়যুক্ত হ'ম। ইয়াতে কোনে কি গৰম কোনে কি নৰম ইয়াৰ লগত আমাৰ BPFৰ কোনো সম্পৰ্ক নাই। দল হিচাপে আমাৰ কাৰণে UPPL যেনেকৈ টাৰ্গেট, BJPও আমাৰ কাৰণে সমান টাৰ্গেট। আজি খালিগুণ্ডাৰ ব্লকত কিমানমান মানুহ জইন হৈছে? এইটো জইনটো হ'বহে, এতিয়ালৈকে জইন হোৱা নাই। ইতিমধ্যে আহিছে আমাৰ 300তকৈ অধিক জইন কৰাৰ কথা আছে। আমাৰ সভাখন চলিছে আৰু এজনমানৰ বক্তব্যৰ পিছতহে জইনিং প্ৰগ্ৰামটো হ'ব। আমি অকল ইয়াতেই নহয়, আমাৰ জিলাখনত থকা প্ৰত্যেকটা সমষ্টিতেই 300-400কৈ জইনিঙৰ প্ৰভিজন আছে। আৰু ইতিমধ্যে ৰাইজে মাৰ বান্ধি থিয় দিছে। এই মিছা কথা প্ৰলোভনেৰে ৰাইজক প্ৰলোভিত কৰি কোনেও আৰু আহি থকা সময়ত নিৰ্বাচনত জয়যুক্ত হ'ব নোৱাৰে। আজি দিলীপ বড়োৰ তেওঁৰ পুতলক অৱস্থা, তেওঁৰ লগত তেওঁৰ দলীয় কৰ্মীয়ে তেওঁৰ লগ এৰিছে। তাৰ দলেও মোৰ ধাৰণা তাৰ দলেও তাৰ লগ এৰিছে। ইতিমধ্যে মই গম পোৱা মতে দিলীপ বড়োক বাদ দি আপচুৰ পৰা ৰিটায়াৰমেণ্ট লৈ কাৰোবাক এতিয়া নিৰ্বাচন খেলিবৰ কাৰণে তেওঁলোকে পুলিচে বনাইছে। কিহৰ কাৰণে? তেওঁলোক শংকিত। তেওঁলোকে গম পায় যে আহি থকা নিৰ্বাচনত কোনো পথেই কালিগুণ্ডাৰত UPPL নিজিকে। UPPL 4 নম্বৰত থাকিব, BPF দল জিকে।